গাইজ আজি আমি যাবলৈ ওলাইছোঁ গ্ৰাম্যানুভূতি। দাদা এয়া গৈ আছে আগত আৰু দাদাৰ লগত এইপিনে আহি আছে আৰু এতিয়া আমি গৈ আছোঁ গ্ৰাম্যানুভূতি। ভিডিঅ'টো চাই থাকক। আহি পালোহি এয়া চৰাইমেৰা চাৰিআলি। চৰাইমেৰা চাৰিআলি চেণ্টাৰ। এইপিনে যায় টাউন আৰু এইপিনে যায় বগীনদী। এইটো আৰু বগীনদী ৰোড। আৰু এইটো হৈছে লখিমপুৰ বাইপাছ। লখিমপুৰ বাইপাছ সোমাই যায়। আমি যাম পোনে পোনে টাউন ৰোডত। এইটো লখিমপুৰ বাইপাছ ৰোড। এইখন তাৰ ৰাজধানী এণ্ট্ৰি। বহুত মজা, ইয়াত বিয়া চিয়া পাতে মানে বিবাহ ভৱন। আৰু এইপিনে এইটো মন্দিৰ এটা আছে বীৰংগনা মাদিনী। আৰু এইপিনে বাইপাছ যায় আৰু এইপিনে টাউন যায়। আমি টাউনৰ ফালে যাম। সেইপিনে গ'লে গ্ৰাম্যানুভূতি পাম। এইটো মাৰুতি চুজুকি এৰিনা নতুন ডিলাৰ। এটা বাংকনত আছে আৰু এটা আমাৰ কেন্দ্ৰীয় কলেজ পাৰ হৈ আহি খুলিছে। আৰু এইটো কেন্দ্ৰীয় কলেজৰ ওচৰৰ তেল ডিপু। লখিমপুৰতে আছোঁ নে গুৱাহাটীতে আছোঁ একো ধৰিব নোৱাৰি। লখিমপুৰৰ ৰাস্তাৰ মাজতে চব পানী। টাউন পানী জমা হৈ গৈছে। কৃত্ৰিম বানপানী লখিমপুৰতে কৃত্ৰিম বানপানী হৈছে গাইছ। পোনে পোনে যায় টাউন। আমি সোমাই যাওঁ এইফালে গাঁৱৰ ৰাস্তা হয় নাই এইটো। টাউন যায় পিনে আমি যাম গ্ৰাম্যানুভূতি। আৰু এনেকৈ অকোৱা পকোৱা ৰাস্তাৰে গৈ 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 ধুনীয়া ৰাস্তা পাই যাওঁগৈ। এইবোৰ হৈছে গাঁৱৰ মাজৰ ৰাস্তা। চব কিমান ধুনীয়া ধুনীয়া গছ আছে এইটো ৰাস্তাত। এইপিনেও পথাৰ। কি মজা প্লেচ হয়। গ্ৰাম্যানুভূতি এইটো এইপিনৰ পৰা দেখিছোঁ। এতিয়া ভিতৰলৈ সোমাব লাগিব। হৈছে গ্ৰাম্যানুভূতি গেট। আৰু এই সোমাই যোৱা গেটখনত লিখা আছে ৰহেদৈ 2025। মানে 2025 বৰ্ষৰ বিহুৰ বাবে এনেকৈ দিছে চাগে। গ্ৰাম্যানুভূতি লিখা আছে ইয়াত। জেগাটো ধুনীয়া। ইয়াতে টিকেট কাউণ্টাৰ আছে। ইয়াতে আহি মানুহবোৰে ফটো চটো মাৰে। ইয়াত মানে আগৰ পুৰণি কালৰ বস্তুবোৰ সংগ্ৰহ কৰা হৈছে আৰু এটা মিউজিয়ামৰ নিচিনাকৈ বনোৱা হৈছে। এইফালে আছে ব'লক আপোনালোকক দেখুৱাই আছোঁ। কিন্তু এইকেইখন ভেজপাৰ নে কি নাজানো। ইয়াত ভেজপাৰ থৈ দিছে আৰু ইয়াত ধুনীয়া ধুনীয়া গছ গছনি ৰোৱা আছে। ঘৰবোৰ চাওক কি ধুনীয়া ধুনীয়া। আৰু এইটো গ্ৰাম্যানুভূতি। এটা পুখুৰীৰ ওপৰত আছে। ধুনীয়াকৈ পেইণ্টিং কৰি থৈছে বেৰবোৰত ৱালবোৰত। মানে মানুহো হৈছে, মানুহ আহিছে বহুত। ইয়াত হিষ্টৰিকেল বস্তুবোৰ মানে সংগ্ৰহ কৰি ৰখা হৈছে। সেইবাবে ইয়াত মানুহবোৰে চাবলৈ আহে। এইটো ঘৰত সোমাব হ'লে স্পন খুলি যাব লাগিব। খুলি লওঁ। এতিয়া আগৰ পুৰণা দিনৰ লেম্প। আৰু ইয়াত কেইখনমান কিতাপ সংগ্ৰহ কৰা আছে। ধুনীয়া ডাইনিং হল। আৰু এইবোৰ আগৰ দিনৰ ৰথৰ চকা হয়নে। ৰথৰ চকা ইয়াত সংগ্ৰহ কৰা হৈছে। এখন বিচনা আছে। এইটো আগৰ দিনৰ টেলিভিশ্যন আৰু সেইখন হাৰমনিয়াম, টেলিফোন। এইবোৰ কি বস্তু আছে চিনি নাপাওঁ। ডু নট টাচ। এইবোৰ চুবলৈ হাক দিছে। পিনে এখন ধুনীয়া বিচনা আছে পুৰণি কালৰ। আৰু ইয়াত পাটৰ কাপোৰ, আগৰ ৰজা দিনৰ কাপোৰ।
ইয়াত চাৰ্টিফিকেট আৰু ইয়াত ধুনীয়া পেইণ্টিং অঁকা আছে আৰ্ট বাই সুবৰ্শিক এখন ধুনীয়া এখন আৰ্ট গাঁৱলীয়া দৃশ্য মিচিং জনগোষ্ঠীৰ হ'ব চাগে এইখন আৰু এইখন এখন আৰ্ট এইটো এটা গাঁৱলীয়া মিচিং ঘৰৰ দৃশ্য চাংঘৰ এইখন কি নাজানো এইটো মুখা ইয়াত দেখুওৱা হৈছে এখন জুইশালত কলহত পানী থৈছে চাগে আৰু ইয়াতে ভাত বনাই ইয়াত বহি খাই ধুনীয়াকৈ এইখন হৈছে জুহালৰ ওপৰত থকা চাং ইয়াত খৰি চৰি থৈ দিয়া হয় আৰু বেলেগ বস্তু দেখুৱাইছোঁ বলক তুলকা বৃক্ষবিলাক এটা চাংঘৰৰ টাইপত আছে আৰু এইপিনে গ্ৰাম্য অনুভূতি লিখা আছে এইটো এটা পুখুৰীৰ ওপৰত আছে ঘৰটো আৰু এইবোৰ ৰেষ্ট কৰা ঘৰ ৰেষ্ট কৰিব পাৰে আহিব বহুত ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখিছে চব কিমান ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে আৰু ইয়াত দাদাহঁত বহিলেহি আহি ধুনীয়াকৈ পুৰণীয়া সেইটো দেখিলোঁ আহি সেইখন উঠি চাওঁ কেনেকুৱা লাগে ন এখন উঠিলোঁ এইপিনে ৰাস্তাটো দেখি থাকি এইপিনে এখন গ্ৰাম্যানুভূতি ঘৰবোৰ দেখি থাকি আৰু এইখন হৈছে দলংখন ইয়াত খোজকাঢ়ি চাওঁ কেনেকুৱা লাগে এইখন বেয়া আহিলে গাইজ এখন বেয়া আহিলে এক্সপ্ল'ৰ কৰি আছোঁ আজি আৰু এই তাত জাম্পিং এটা আছে কিন্তু তাত পইচা লাগে 30 টকা আৰু সেইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰেষ্ট হাউচ তাত ফটো মাৰে মানুহ মই ফটো মাৰোঁগৈ আৰু যাব নোৱাৰি এইপিনে নামি যাবলৈ ভয় লাগে যোনপিনে উঠিছোঁ সেইপিনে নামি এইটো ঘৰ চাওক গাইজ এইটোৰ ভিতৰত কেম্প আছে আৰু ইয়াত পাৰ পাৰ্চন 600 ৰুপিজ ইয়াত থাকিব পাৰে আহিলে যদি আঁতৰৰ পৰা আহে ইয়াত থাকিব পাৰিব আৰু ইয়াত আছে বক্সাৰবোৰৰ কাৰণে এটা বক্সিং বেগ ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ আৰু ইয়াত জঁপিয়াব পাৰে কিন্তু 30 ৰুপিজ লাগিব ইয়াত আৰু 7 বছৰলৈকেহে আছে লিমিট 7 বছৰলৈকে ল'ৰা ছোৱালীয়ে ইয়াত জঁপিয়াব পাৰে তাতকৈ ডাঙৰ মানে ইয়াত ভাগি থাকিব আমি নোৱাৰোঁ আৰু এইবোৰ ৰেষ্ট হাউচবোৰ বহুত ধুনীয়া লাগিছে বহুত এটা ডিজাইনত মানে মেইনটেনেঞ্চ কৰি ৰাখিছে আৰু ইয়াত আহিলে বহুত এটা শান্তি মানে বহুত ঠাণ্ডা লাগি যায় খাদ্য আহি গ'ল এয়া ব্লেক কফি আৰু এইখন চব কেনেকুৱা ধুনীয়া জেগাত বহি খাইছোঁ মই এতিয়া ক'ত বহি আছোঁ ইয়াত আৰামত শুই আছোঁ গাইছ খালোঁ বলোঁ চালোঁ ভাল লাগিলে আৰু ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল লাগিলে এটা লাইক এটা কমেণ্ট আৰু